চলি আছে 500 এইটো চলি আছে বিগ যিটো নহয় এইটো লেন্সৰ কথা কৈছো তাৰমানে মেইন কথাটো হ'ল স্যাৰ এই শটটো পৰি গৈছে শটটো পৰি যোৱাৰ কাৰণে পানীখিনি ইফালে ঠেলা খাইছে ইফালে ঘাটটো বেছি চেষ্টা হেল্ল' ও ইঞ্জিন সাহেব চলো ভাই কি করা যায় ইমান ধার পরি গল এই শটটো কাটিব লাগিব স্যার এই আগতে খালি কৰিব নোৱাৰে এই এটা হল ম্যাপ বুঝাই দিও কেমন সব বুঝাই দিও এই কত বলে এই নিয়ে না পাশে পাশে কি মেইন আমার আইবি রোড কিন্তু রোডটো প্রথমতে দেখাই দিও এটা আইবি রাস্তা এটা আমরা চলে যাই এগুলো কোনটি রাস্তা আমি সারা দেব এই তো কোবরা ভেঙে এইটো পড়ছে নাম আমি স্যার এই শর্ট আগে এই শর্ট ডেভেলপ করে মানে কিন্তু মানে এই শর্টটো কিন্তু মারা গেছে এই শর্টটো মানে আমাকে শেষ করে দিয়েছে লাস্টত কিও মরি আমাকে মারি কিও মরি তারপর তো কাটি গল এইটো কাটি গল এই জিনিস এটা কাটি গল কাটি গল আমার একটু সর কিন্তু স্যার এইটো তো আমি কি বলছি যে ক্লোজ আছে এই ড্রাইভার শুরু পারি ড্রাইভার মানে যে তিনটা কারেন্ট করেছে সিধে বলছি কি মানে পাইলট করে হিসাবত দুই তিনটা সব মানে কাটি গেল ইনশাআল্লাহ প্রত্যেক দিন দুটো বানার করলো আছে বিগিন করে ডাঙর এটা কি করে আমার মেকানিক্যাল ডিপার্টমেন্টের আছে কি করে সিধে বলছেন যে ইনশাআল্লাহ ভালো কথা হচ্ছে ডিভিশনের আমাৰ ডিআৰএসসি এ কমিটি ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি যিটো আছে এই কমিটিৰ মানে সভাপতি শ্ৰী গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত এটা বিধায়কৰ এটা সজাতি দলে জিলাখনৰ 8টা ডিপাৰ্টমেণ্টৰ বিভিন্ন বিষয়বিলাক চালি জাৰি চালে আৰু আমাৰ কি কি সমস্যা আছে এই সমস্যাবিলাক তুলি ধৰিবৰ কাৰণে ৰিকমেণ্ডেশ্যন কৰিবৰ কাৰণে আমি অলৰেডি গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰিবৰ অত্যন্ত পাৱাৰফুল কমিটি যিটো কমিটি মিনি এছেম্বলি বুলি কোৱা হয় সেই মিনি এছেম্বলি যিটো জিলাত আহে জিলাৰ সেই ডিপাৰ্টমেণ্টবিলাক তন্ন চায় আৰু কেনেকৈ কি ৰিকমেণ্ডেশ্যন কৰিব পৰা যায় গভৰ্ণমেণ্টক কোনটো কামৰ কাৰণে কি ছাজেশ্যন দিব পৰা যায় এই কামখিনি কৰে অফিচিয়েল কাম এইটো কোনো পাব্লিক ৰিলেটেড কাম নহয় অফিচাৰবিলাকক আমি কি কি ৰিকমেণ্ডেশ্যন দিয়ে সেইটো আমি নিদিলোঁ ৱাটাৰ ৰিচোৰ্চৰ ক্ষেত্ৰত PWD বিল্ডিঙৰ ক্ষেত্ৰত কিয় লেহমীয়া হৈছে কিয় হোৱা নাই কিয় দেৰি হৈছে এই কথাবিলাক আমি ল'লোঁ আৰু আমাৰ ইয়াত কৰ্মচাৰী কম অনলি 39% কৰ্মচাৰী দি ডিষ্ট্ৰিক্ট চলি আছে কেনেকৈ এইটো 70% 75% কৰিব পৰা যায় তাৰ কাৰণে আমি ৰিকুৱেষ্ট ৰাখিছোঁ আমাৰ যিখিনি অফিচাৰ্ছ আহিছে আমাৰ চেয়াৰমেন ডাঙৰীয়া নিশ্চয় এইটো তেখেতে ৰিকমেণ্ডেশ্যন দিব আমি আমাৰ সমস্যা আছিল সেই সকলোৰে জনাইছোঁ নিশ্চয় এটা ভাল ফল পাম কথাটো হৈছে গোটেই অসমতে নদী ভাঙি আছে গোটেইখিনি একেলগে কৰিব নোৱাৰে ইমান বছৰ আমাৰ জিলাত কোনো ধৰণৰ প্ৰটেকশ্যন হোৱাই নাছিল এই যোৱা 3 বছৰ 4 বছৰতো আমি মান্দাৰপাৰত কৰিলোঁ শুকচৰত কৰিলোঁ আমি মালিয়ালগাত কৰিলোঁ কোকৰাডাঙাত কৰিলোঁ এতিয়াও চলি আছে কেইবাটাও কাম আশা ৰাখিছোঁ সেইটোও কৰিম এইটো আমি দিছোঁ অলৰেডি পাইপলাইনত 12 কোটি টকাৰ প্ৰজেক্ট এটা ছাবমিট হৈছে আৰু এটা ছাবমিট হৈছে আমাৰ দৌৰ্ণী নদীৰ হৈছে জিঞ্জিৰামৰ হৈছে কালৰ হৈছে আমি চেষ্টা কৰিম আজি আমি ডিআৰএসি কমিটিৰ তৰফৰ পৰা নতুনকৈ গঠিত মাছখোৱা জিলা উত্তৰ কামৰূপ জিলাৰ পৰিদৰ্শন কৰিলোঁ আৰু এই কমিটিৰ বিশেষকৈ 8টা ডিপাৰ্টমেণ্টৰ কামবিলাক আমি কেনেকৈ হৈছে চোৱা চিতা কৰোঁ আজি এইখন জিলাত আহি মাত্ৰ 4টা ডিপাৰ্টমেণ্টৰ কাম আমি চাবলৈ সক্ষম হ'লোঁ পঞ্চায়তৰ গভৰ্ণেন্স বিভাগ তাৰপিছত ৱাটাৰ ৰিচোৰ্চ PWD বিল্ডিং আৰু ফৰেষ্ট যিখিনি কাম হৈছে দুই এটা অলপ যেনেকুৱা হ'ব লাগিছিল তেনেকুৱা হোৱা নাই ডিপাৰ্টমেণ্টৰ কিবাৰ কাৰণে হয়তো দুই এজন অফিচাৰ কাবিলিটিৰ কাৰণে হ'ব পাৰে বাকীখিনি ঠিকেই হৈছে আৰু বিশেষকৈ ইয়াত যথেষ্ট সমস্যা আছে ইয়াত বানপানীৰ সমস্যা গৰাখহনীয়াৰ সমস্যা আছে লগতে তিনিও দিশ মেঘালয়ৰ দ্বাৰা পৰিৱেশিত আৰু বাকী 3টা দিশ বাংলাদেশৰ দ্বাৰা পৰিৱেশিত আৰু বিশেষকৈ
তেনেকুৱা সীমান্ত অঞ্চলত থাকিলে বহুতো সমস্যা থাকে, বহুতো চোৰাং কাৰবাৰ ইত্যাদি চলে, আৰু এই গোটেইখিনি সমস্যা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিখিনি মেন পাৱাৰ যথেষ্ট কম দেখা গৈছে। তাৰোপৰি প্ৰশাসনীয় যিখিনি বিভাগ আছে ইয়াত, বিভাগীয় অফিচবিলাকত যিখিনি আমাৰ মেন পাৱাৰ থাকিলে সেইখিনি যথেষ্ট কম আছে, আৰু সেইকাৰণে বহু কাম সময়তে কিবা কাৰ্যকৰী কৰিব পৰা নাই। আজি এই কমিটিয়ে এইখিনি সমস্যা সমাধান কৰি দিব লাগে বুলি আমি অসম চৰকাৰক এটা ৰিকমেণ্ডেশ্যন অনুমোদন এটা দিম, যিহেতু DRC কমিটি শক্তিশালী কমিটি, আৰু এই কমিটিয়ে যিখিনি বিষয়ৰ ওপৰত ৰিকমেণ্ড কৰে সেইখিনি অসম চৰকাৰে কাৰ্যকৰী কৰিবলৈ বাধ্য হয়, আৰু আমি এই জিলাখনৰ সমস্যা যাতে অতি সোনকালে সমাধান হয়, যিখিনি অভাৱ আছে সেইখিনি যাতে পূৰণ তাৰ কাৰণে আমি অসম চৰকাৰক লিখিম, আৰু তেখেতসকলে এইখিনি কাৰ্যকৰী কৰিব। আমি সুখী হৈছোঁ যে ইয়াৰ যিখিনি বিষয় আছে তেওঁলোকে সহযোগ কৰিছে। ডিজাৰ্টেড ডিপাৰ্টমেণ্টৰ যিখিনি কাম হৈ আছে তাৰে বিতং ৰিপৰ্টখিনি দিছে, আৰু তেওঁলোকৰ কাম কৰোঁতে কি কি সমস্যা, সেই সমস্যাৰ কথাখিনি কৈছে, যাতে সেই সমস্যা সমাধান কৰোঁতে তেওঁলোকে আমাক অনুৰোধ কৰিছে, আৰু তেওঁলোকৰ অনুৰোধ ক্ৰমে আমি ওপৰৰ মহলত আমাৰ যিখিনি দায়িত্ব ৰিকমেণ্ড হয় সেইখিনি আমি কৰিম। গৰাখহনীয়াৰ ৱাটাৰ ৰিচোৰ্চে যিহেতু কাম গৰাখহনীয়া ৰোডৰ কাম কৰে, আৰু তেখেতসকলক বিভাগীয়ভাৱে আমাৰ মানে বিধায়কেও লাগি আছে, আৰু তেওঁলোকে যিহেতু চেংচন হৈ যায় কামটো হ'ব। ৱাটাৰ ৰিচোৰ্চৰ যিখিনি প্ৰক্ৰিয়া সেইটো অলপ দীঘলীয়া হয়। তাৰোপৰি এটা সমস্যা হ'ল, আগতে তেনেকৈ বানপানী হ'লে বা খহনীয়া হ'লে ইমাৰ্জেঞ্চি কাম কৰিবৰ কাৰণে ফাণ্ড এটা ৰাখিছিল, কিন্তু বৰ্তমান তেনেকুৱা কিবা নহয় কাৰণে ইমাৰ্জেঞ্চি কিবা হ'লেও কাম কৰোঁতে কিছু লেহেমীয়া হয়, আৰু মই আশা কৰোঁ আমাৰ বিভাগে এই কথাখিনি চিন্তা কৰিছে, আৰু কামখিনি তেনেকৈ জনসাধাৰণক কষ্ট হ'বলৈ নিদিব, আৰু যিটো খহনীয়া হৈছে সেইখিনি ৰিপৰ্ট পোৱাৰ লগে অন্ততঃ ষ্টেট গভৰ্ণমেণ্টৰ যি বিভাগে এইখিনি সমাধান কৰিবৰ কাৰণে কাম কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।